Hello and namaskar, welcome to the concept card. Ladakh ভাৰতৰ আটাইতকৈ উত্তৰ দিশে থকা কেন্দ্ৰীয় শাসিত অঞ্চল যাক আমাৰ দেশৰ মুকুট বুলিও কোৱা হয়। ই কেৱল হিমালয়া ইয়াৰ জলবায়ু বা কেৱল পৰ্যটনৰ বাবে বিখ্যাত নহয়। লাডাখ হৈছে পৃথিৱীৰ এক অন্যতম গুৰুত্বপূৰ্ণ সীমান্ত অঞ্চল। কাৰণ লাডাখে ভাৰতৰ এটা এনেকুৱা ধৰণৰ অঞ্চল যিয়ে পাকিস্তান আৰু চাইনা দুয়োখন দেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু দুয়োখন দেশে লাডাখৰ ভূমি অবৈধভাৱে দখল কৰি আছে। এফালে আকসাই চীন আৰু সাক্সগাম উপত্যকা আৰু আনফালে পিঅকেৰ অন্তৰ্গত গিলগিট বাল্টিস্তান অঞ্চল। যেতিয়া 2019 চনত লাডাখক এখন কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল তেতিয়া লাডাখৰ মানুহেও চৰকাৰৰ এই প্ৰচেষ্টাক সমৰ্থন জনাইছিল। কিন্তু এতিয়া এনে কি পৰিস্থিতি আহিল যাৰ ফলত লাডাখৰ মানুহে এখন পৃথক ৰাজ্য আৰু সাংবিধানিক সুৰক্ষাৰ দাবী জনাইছে, যিয়ে 4 বছৰীয়া শান্তিপূৰ্ণ প্ৰতিবাদৰ পৰা 2025 চনৰ 24 ছেপ্টেম্বৰত এক হিংসাত্মক ৰূপ ল'লে। APSC এক্সপিৰিয়েন্সসকলৰ বাবে ই এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে কাৰণ ইয়াত আমাৰ সিলেবাছৰ বিভিন্ন বিষয় জড়িত হৈ আছে, যেনে পলিটিৰ ফালৰ পৰা UT এডমিনিষ্ট্ৰেশ্যন, 6 শেডিউল, চেণ্টাৰ ষ্টেট ৰিলেশ্যন, জিঅ'গ্ৰাফি আৰু এনভাইৰনমেণ্ট ফালৰ পৰা হিমালয়ান ইক'চিষ্টেম, গ্লেচিয়েল ৰিট্ৰিট, ছিকিউৰিটিৰ ফালৰ পৰা বৰ্ডাৰ মেনেজমেণ্ট, চিভিল মিলিটাৰী কোঅৰ্ডিনেশ্যন, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ইন চেঞ্চিটিভ জ'নছ, ছ'চাইটি এণ্ড গভৰ্নেন্সৰ ফালৰ পৰা যদি চাওঁ ট্ৰাইবেল ৰাইটছ, ডিচেণ্ট্ৰেলাইজেশ্যন অফ পাৱাৰ এটচেট্ৰা। চ' আহক আমি এই গোটেই বিষয়বস্তুক বিস্তাৰিতভাৱে আলোচনা কৰোঁ আৰম্ভণিৰ পৰা। 2019 চনৰ আগষ্ট মাহত ভাৰতৰ ৰাজনৈতিক মানচিত্ৰত এটা ডাঙৰ পৰিৱৰ্তন আহিলে। কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সংবিধানৰ পৰা আৰ্টিকল 370 আৰু আৰ্টিকল 35A বাতিল কৰিলে, ৰিমুভ কৰিলে। আৰ্টিকল 370 1949 চনৰ পৰাই ভাৰতৰ ৰাজ্য জম্মু এণ্ড কাশ্মীৰক কিছুমান বিশেষ ক্ষমতা প্ৰদান কৰি আহিছিল। এটা স্পেচিয়েল ষ্টেটাছ লাভ কৰিছিল জম্মু এণ্ড কাশ্মীৰে, যেনে জম্মু এণ্ড কাশ্মীৰৰ নিজা সংবিধান থাকিব, নিজা ফ্লেগ থাকিব, প্ৰতিৰক্ষা, বিদেশ নীতি আৰু যোগাযোগ ব্যৱস্থাৰ বাহিৰে প্ৰায় সকলো বিষয়তেই নিজা আইন প্ৰণয়ন কৰিব পাৰিব কেন্দ্ৰীয় চৰকাৰৰ অবিহনে। ভাৰতৰ অন্যান্য অঞ্চলৰ দৰে আইন কানুনসমূহ ইয়াত লাগু হোৱা নাছিল আৰু হ'লেও প্ৰথমে জম্মু এণ্ড কাশ্মীৰৰ চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগিছিল। আৰু আৰ্টিকল 35A জম্মু এণ্ড কাশ্মীৰ বিধানমণ্ডলক ৰাজ্যখনৰ স্থায়ী বাসিন্দাৰ সম্পত্তি আৰু চাকৰিৰ অধিকাৰৰ সৈতে স্থায়ী বাসিন্দাৰ সংজ্ঞা, যে কাক জম্মু এণ্ড কাশ্মীৰৰ স্থায়ী বাসিন্দা হিচাপে গণ্য কৰা হ'ব সেয়া নিৰ্ধাৰণ কৰাৰ ক্ষমতাও প্ৰদান কৰিছিল আৰ্টিকল 35A। কিন্তু 2019 চনৰ 5 আগষ্টত পাৰ্লিয়ামেণ্টত পাছ কৰা হ'ল এখন গুৰুত্বপূৰ্ণ আইন, ডেট ইজ জম্মু এণ্ড কাশ্মীৰ ৰিঅৰ্গেনাইজেশ্যন এক্ট। এইখন আইনে জম্মু এণ্ড কাশ্মীৰ ৰাজ্যক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত ভাগ কৰিলে। প্ৰথমখন আছিল জম্মু এণ্ড কাশ্মীৰ, যাৰ নিজা এখন বিধানসভা থাকিব, এটা লেজিছলেটিভ এছেম্বলি থাকিব, অৰ্থাৎ ইয়াত স্থানীয় MLA সকলে নিজা নিজা সমষ্টিক প্ৰতিনিধিত্ব কৰিব। আৰু দ্বিতীয়তে লাডাখ, ইয়াত কোনো ধৰণৰ বিধানসভা নাই। লাডাখক ডাইৰেক্টলি কেন্দ্ৰীয় চৰকাৰেই পৰিচালনা কৰিব আৰু ই কাৰ্যকৰী হৈছিল 31 অক্টোবৰ 2019 চনৰ পৰা। বৰ্তমান আমাৰ দেশত মুঠ 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে, ইউনিয়ন টেৰিটৰিজ: দিল্লী, পুডুচেৰী, চণ্ডীগড়, আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ, লক্ষদ্বীপ, দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দামান এণ্ড দিউ, জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ। ইয়াৰে ভিতৰত কেৱল দিল্লী, পুডুচেৰী আৰু জম্মু এণ্ড কাশ্মীৰৰ নিজা লেজিছলেটিভ এছেম্বলি অৰ্থাৎ বিধানসভা আছে। কিন্তু সকলো কেন্দ্ৰীয় শাসিত অঞ্চলতে এজন প্ৰশাসনিক মুৰব্বী থাকে। সেইজন হ'ল লেফটেনেণ্ট গভৰ্ণৰ বা এজন এডমিনিষ্ট্ৰেটৰ, যাক কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়ে। অৰ্থাৎ তেওঁক বিশেষ ক্ষমতা প্ৰদান কৰা হয় এটা কেন্দ্ৰীয় শাসিত অঞ্চল নিয়ন্ত্ৰণ কৰিবলৈ আৰু তাৰ প্ৰশাসনিক ব্যৱস্থাৰ কাম কাজবোৰ চোৱা চিতা কৰিবলৈ, ইনফেক্ট বিধানসভা থকা কেন্দ্ৰীয় শাসিত অঞ্চলতো। ঠিক আছে। চ' যেতিয়া লাডাখকো কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হ'ল, লাডাখো প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰৰ অধীনলৈ আহিল। লাডাখত মুঠ 2খনেই জিলা আছে, অনলি 2 ডিষ্ট্ৰিক্টছ, লেহ আৰু কাৰ্গিল। লেহ হৈছে মষ্টলি বুদ্ধিষ্ট মেজৰিটি আৰু কাৰ্গিল হৈছে মুছলিম মেজৰিটি। আৰু লাডাখৰ প্ৰশাসনিক মুৰব্বী হৈছে লেফটেনেণ্ট গভৰ্ণৰজন আৰু অন্য অফিচাৰসকল, যাক কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়ে। প্ৰথম অৱস্থাত লাডাখৰ সাধাৰণ জনতায়ো চৰকাৰৰ এই পদক্ষেপক সমৰ্থন জনাইছিল, কাৰণ বিগত কেইবা দশকো ধৰি তেওঁলোকে জম্মু এণ্ড কাশ্মীৰৰ পৰা পৃথক হ'ব বিচাৰি আছিল। তেওঁলোকে ভাবিছিল যদি দিল্লীৰ পৰাই ডাইৰেক্টলি লাডাখক নিয়ন্ত্ৰণ কৰা হয়, দেন লাডাখৰ দ্ৰুতগতিত উন্নয়ন হ'ব আৰু চৰকাৰী ফাণ্ডো বেছিকৈ লাভ কৰিব বাকী অঞ্চলবোৰৰ তুলনাত, যিহেতু লাডাখ এক সীমান্তৱৰ্তী অঞ্চল যিয়ে পাকিস্তান আৰু চাইনাৰ দৰে দুখন হষ্টাইল কাণ্ট্ৰিৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰেও 4,500 কোটিৰ পৰা 5,958 কোটি
32% বাজেট বৃদ্ধিও কৰিছিল লাডাখৰ বাবে যোৱা বিত্তীয় বৰ্ষত কিন্তু ক্ৰমান্বয়ে লাডাখৰ জনতাই এই কথা উপলব্ধি কৰিলে যে যেতিয়ালৈ লাডাখত এখন বিধানসভা এখন লেজিসলেটিভ এছেম্বলি নাথাকে বা তাত তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধি নাথাকে লাডাখৰ মাটি তাৰ প্ৰাকৃতিক সম্পদ স্থানীয় চাকৰি ব্যৱসায় ইত্যাদিৰ লগত যিকোনো বিষয়ত তেওঁলোকে মাত মাতিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰ আৰু তাত নিযুক্তি দিয়া বেলেগ বেলেগ ৰাজ্যৰ পৰা অহা অফিচাৰসকলৰহে নিয়ন্ত্ৰণ থাকিব বিভিন্ন বিষয়লৈ তেওঁলোক চিন্তিত হৈ পৰিল যেনে বহিৰাগত লোকসকলে আহি তাত মাটি কিনিব পাৰিব স্থানীয় চাকৰি আৰু ব্যৱসায়ত প্ৰভাৱ পৰিব ক্ষতি হ'ব অনিয়ন্ত্ৰিত ঔদ্যোগিক কাৰ্যকলাপৰ ফলত হিমালয়ৰ সেন্সিটিভ ইকোসিস্টেম ধ্বংস হ'ব ইত্যাদি এক নিৰ্বাচিত স্থানীয় ৰাজনৈতিক সংস্থাৰ অনুপস্থিতিয়ে লাডাখৰ সমাজত দেশৰ পৰা বিচ্ছিন্নতাৰ মনোভাৱক আৰু বৃদ্ধি কৰিলে যাৰ ফলত তেওঁলোকে ডিসাইড কৰিলে যে স্বায়ত্ত শাসন ভূমি অধিকাৰ আৰু সাংবিধানিক সুৰক্ষা তেওঁলোকে লাভ কৰিবই লাগিব চৰকাৰে এই ক্ষমতা তেওঁলোকক প্ৰদান কৰিবই লাগিব বেলেগ বেলেগ ধৰ্ম আৰু সংস্কৃতি হলেও লেহ আৰু কাৰ্গিল দুয়োখন জিলাই এইবোৰ সমস্যাক সন্মুখত ৰাখি একত্ৰিত হৈ দুটা সংগঠনৰ গঢ় দিলে এটা হ'ল লেহ এপেক্স বডি LAB আৰু আনটো আছিল কাৰ্গিল ডেমক্ৰেটিক এলায়েন্স KDA দুয়োটা সংগঠনে লাডাখৰ জনতাক প্ৰতিনিধিত্ব কৰিলে আৰু 2020-21 চনৰ পৰাই শান্তিপূৰ্ণভাৱে প্ৰতিবাদ আৰম্ভ কৰিলে তেওঁলোকে ডিমান্ড কৰিছিল যে লাডাখক এখন সম্পূৰ্ণ ৰাজ্যৰ স্বীকৃতি দিব লাগিব ফুল ষ্টেটহুড লাডাখৰ জনজাতি আৰু ভূমি সুৰক্ষাৰ বাবে লাডাখক 6th শিডিউলৰ অন্তৰ্ভুক্ত কৰিব লাগিব যেনেকৈ আমাৰ অসম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰাত আছে এটা পৃথক লোকসেৱা আয়োগ গঠন কৰিব লাগিব যেনেকৈ আমাৰ APSC য'ত স্থানীয় যুৱক যুৱতীক নিযুক্তি দিব লাগিব লাডাখৰ প্ৰশাসন ব্যৱস্থাত লাডাখৰ পৰিৱেশ জলবায়ু আৰু ইয়াৰ সংস্কৃতিৰ সুৰক্ষাৰ বাবে চৰকাৰে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব স্পেচিয়ালি ফৰ লাডাখ ইয়াৰ উপৰিও সীমান্ত অঞ্চলক বৰ্ডাৰ এৰিয়াবোৰক প্ৰভাৱিত কৰা যিবোৰ ডিসিশন লোৱা হয় তাত যাতে স্থানীয় লোকৰ সহযোগিতা আৰু অংশগ্ৰহণ থাকে সেয়া নিশ্চিত কৰিব লাগিব কিন্তু ইয়াতে এটা কথা আমি উল্লেখ কৰিবই লাগিব যে কেন্দ্ৰীয় চৰকাৰেও 2019 চনৰ ইলেকশ্যন কেম্পেইনৰ মেনিফেষ্টত লাডাখক 6th শিডিউলৰ অধীনলৈ অনাৰ কিন্তু প্ৰতিশ্ৰুতি দিছিল সো যেহেতু সেয়া কাৰ্যকৰী হোৱা নাই চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰখা নাই সো তেওঁলোকৰ এই ডিমান্ড কিন্তু লেজিটিমেট হয় ন্যায়সংগত হয় ঠিক আছে আৰম্ভণিৰ পৰাই তেওঁলোকৰ এই প্ৰতিবাদ দৃঢ় আৰু শান্তিপূৰ্ণভাৱে চলি থাকিল কেইবা বছৰো এই ডিমান্ডবোৰ লৈ তেওঁলোকে কেইবাবাৰো 2-3 সপ্তাহ ধৰি অনশন কৰিলে হাংগাৰ ষ্ট্ৰাইকস যাক তেওঁলোকে ক্লাইমেট ফাষ্ট বুলি কৈছিল দিল্লীলৈ পদযাত্ৰাও কৰিলে বাটত এৰেষ্টও হ'ল সেইটো বাৰু 2024ত কেন্দ্ৰীয় চৰকাৰে ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি 2023 চনৰ ডিসেম্বৰ মাহতে এখন উচ্চ ক্ষমতা সম্পন্ন কমিটি গঠন কৰিলে হাই পাৱাৰ্ড কমিটি গঠন কৰিলে য'ত অধ্যক্ষতা কৰিছিল মিনিষ্টাৰ অফ ষ্টেট ফৰ হোম এফেয়াৰ্স কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক গৃহ পৰিক্ৰমা মন্ত্ৰী নিত্যানন্দ ৰায়ে আৰু এই কমিটিৰ দায়িত্ব আছিল লেহ এপেক্স বডি আৰু কাৰ্গিল ডেমক্ৰেটিক এলায়েন্সৰ সৈতে সমগ্ৰ বিষয়বস্তুৰ সন্দৰ্ভত আলোচনা কৰা আৰু তাৰ সমাধান উলিওৱা ইয়াৰে ভিতৰত মূল বিষয়কেইটা আছিল স্থানীয় লোকৰ বাবে জব সিকিউৰিটি চাকৰিৰ সংৰক্ষণ দেন ভূমি সংৰক্ষণ যাতে বাহিৰৰ মানুহে আহি লাডাখৰ ভূমি কিনা বেচা কৰিব নোৱাৰে আৰু তৃতীয়তে লাডাখৰ পৰিচয় আৰু অধিকাৰৰ হকে বিশেষ সাংবিধানিক সুৰক্ষা প্ৰদান কৰা 2024 চনত গোটেই বছৰ ধৰি দুয়ো পাৰ্টিৰ মাজত কেইবাবাৰো আলোচনা বৈঠক বা মিটিং ইত্যাদি অনুষ্ঠিত হ'ল যাৰ ফলস্বৰূপে চৰকাৰে এটা ড্ৰাফট প্ৰপ'জেল প্ৰস্তুত কৰি উলিয়ালে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে তিনিটা প্ৰস্তাৱ আগবঢ়ালে প্ৰথমতে স্থানীয় লোকৰ বাবে চৰকাৰী চাকৰিত 85% সংৰক্ষণ দ্বিতীয়তে স্থানীয় সংস্থা সংগঠন বা প্ৰতিষ্ঠানসমূহত মহিলাৰ বাবে 33% আসনৰ সংৰক্ষণ আৰু তৃতীয়তে লাডাখৰ স্থানীয় বাসিন্দা হিচাপে যোগ্যতা অৰ্জনৰ বাবে মিনিমাম 15 বছৰ লাডাখত বসবাস কৰিব লাগিব কিন্তু লাডাখৰ প্ৰকৃত আৰু মূল বিষয়কেইটা এই প্ৰস্তাৱত কিন্তু চৰকাৰে উল্লেখ নকৰিলে সেয়া আছিল লাডাখক 6th শিডিউলত অন্তৰ্ভুক্ত কৰা আৰু এখন পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰা 6th শিডিউল আৰু ষ্টেটহুড বিচাৰি আছিল লাডাখৰ জনতাই কাৰণ তেতিয়াহে তেওঁলোকে নিজৰ ভূমি আৰু সম্পদৰ ওপৰত প্ৰকৃত নিয়ন্ত্ৰণ লাভ কৰিব বছৰ বছৰ ধৰি শান্তিপূৰ্ণ প্ৰতিবাদ মাহৰ পিছত মাহ ধৰি চলা কথা বতৰাই যেতিয়া কোনো ধৰণৰ স্পষ্ট সমাধান আনিব নোৱাৰিলে তেতিয়া লাডাখৰ জনসাধাৰণো বহুত হতাশ হৈ পৰিল তেওঁলোকে অনুভৱ কৰিলে যে চৰকাৰে তেওঁলোকৰ মূল বিষয়বোৰক ইগনোৰ কৰিছে প্ৰাধান্য দিয়া নাই ফলত তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ ধৈৰ্য লাহে লাহে হেৰুৱাব ধৰিলে আৰু অৱশেষত সেই দিনটো আহিল যিয়ে সকলো সলনি কৰি দিলে
এই বছৰৰে যোৱা ছেপ্টেম্বৰ মাহৰ 24 তাৰিখে লেহত এখন বিশাল সমাৱেশৰ আয়োজন কৰা হৈছিল। হাজাৰ হাজাৰ লোক বেনাৰ আৰু শ্লোগানৰ সৈতে ৰাজপথত ওলাই আহিছিল, চৰকাৰক তেওঁলোকৰ কথাবোৰ বা দাবীবোৰ শুনিবলৈ অনুৰোধ জনাইছিল। কিন্তু 4 বছৰ ধৰি সদায় শান্তিপূৰ্ণভাৱে চলি থকা প্ৰতিবাদ হঠাতে হিংসাত্মক হৈ পৰিল। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হ'ল। এই বিশৃংখলতাৰ মাজত 4জন প্ৰতিবাদকাৰী নিহতও হ'ল আৰু প্ৰায় 50জন লোক আহত হ'ল। আৰু এই উত্তেজিত পৰিস্থিতিত এটা চৰকাৰী ভৱনো ক্ষতিগ্ৰস্ত হ'ল। ৰাজনৈতিক দল বিজেপিৰ কাৰ্যালয়তো অগ্নিসংযোগ কৰিলে প্ৰতিবাদকাৰীসকলে। মানুহৰ ক্ষোভে যেতিয়া খঙৰ ৰূপ লৈ হিংসাত্মক হৈ পৰে, তাৰে ই এক চূড়ান্ত উদাহৰণ বুলি আমি ক'ব পাৰোঁ। কিন্তু আমি মহাত্মা গান্ধীৰ দেশৰ নাগৰিক, আমি কেতিয়াও হিংসাত্মক কাৰ্যকলাপক সমৰ্থন নকৰোঁ। লগতে প্ৰশাসনেও তৎক্ষণাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। তেওঁলোকে কাৰফিউ জাৰি কৰিলে, ইণ্টাৰনেট সেৱা স্থগিত কৰিলে আৰু প্ৰতিৰোধী আইন যেনে নেশ্যনেল ছিকিউৰিটি এক্ট 1980, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ইত্যাদিৰ অধীনত কেইবাজনো প্ৰতিবাদী নেতাক গ্ৰেপ্তাৰ কৰিলে, এৰেষ্ট কৰিলে। এৰেষ্ট হোৱাসকলৰ ভিতৰত আছিল সোনম ৱাংচুক, বিখ্যাত পৰিৱেশবিদ আৰু লাডাখৰ আন্দোলনৰ সৰ্বাধিক সন্মানীয় ব্যক্তি। লাডাখৰ সংগ্ৰাম সদায় অহিংস আৰু গণতান্ত্ৰিক আছিল আৰু এতিয়া প্ৰথমবাৰৰ বাবে তাত ব্লাড শ্বেড হ'ল, ৰক্তপাত হ'ল। তথাপিও লে এপেক্স বডি আৰু কাৰ্গিল ডেম'ক্ৰেটিক এলায়েন্সৰ নেতাসকলে সকলোকে শান্ত আৰু শান্তিপূৰ্ণ হৈ থাকিবলৈ আহ্বান জনালে। তেওঁলোকে মানুহক সোঁৱৰাই দিলে যে আন্দোলন পিচ এণ্ড ডায়লগ অৰ্থাৎ শান্তি আৰু সংলাপৰ পথত আগবাঢ়িব লাগিব। কিন্তু যিটো ঘটনা ঘটিলে তাকো আওকাণ কৰিব নোৱাৰি। 2025 চনৰ ছেপ্টেম্বৰৰ হিংসাই ৰাষ্ট্ৰীয় খবৰৰ শিৰোনাম হৈ পৰিল। লাডাখৰ সমস্যাবোৰ পুনৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিল। এই ঘটনাই সমগ্ৰ দেশক সোঁৱৰাই দিছিল যে লাডাখৰ সংগ্ৰাম কেৱল ৰাজনৈতিক অধিকাৰৰ বাবে নহয়, ইয়াৰ সংবেদনশীল পৰ্বতীয়া জলবায়ু, হিমালয়ৰ গ্লেচিয়াৰ্ছবোৰ আৰু ইয়াৰ মানুহৰ সাংস্কৃতিক পৰিচয় আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবেও আছিল। আমি লাডাখৰ আন্দোলনৰ বিষয়ে আলোচনা কৰিলে এজন বিশেষ ব্যক্তিৰ নাম আমি উল্লেখ কৰিবই লাগিব, যিয়ে এই সমগ্ৰ আন্দোলনক সামাজিক স্তৰত প্ৰতিনিধিত্ব কৰিছিল। তেওঁ হ'ল সোনম ৱাংচুক, লেহৰ এজন ইঞ্জিনিয়াৰ, শিক্ষাবিদ, উদ্ভাৱক আৰু পৰিৱেশবিদ, লাডাখৰ এজন অন্যতম সন্মানীয় ব্যক্তি, যিয়ে সদায় শান্তিপূৰ্ণ প্ৰতিবাদক সমৰ্থন কৰিছিল। আপোনালোকে চেকমলৰ নাম শুনিছে চাগে, ষ্টুডেণ্টছ এডুকেশ্যনেল এণ্ড কালচাৰেল মুভমেণ্ট অফ লাডাখ। তেখেতেই প্ৰতিষ্ঠা কৰিছিল, যিয়ে লাডাখৰ যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীৰ বাবে টেকনিকেল এডুকেশ্যন আৰু ছাষ্টেইনেবল লিভলিহুডৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে। তেওঁৰ অন্যতম বিখ্যাত উদ্ভাৱন আইচটুপা, এক প্ৰকাৰৰ মানৱসৃষ্ট গ্লেচিয়াৰ, যিয়ে শীতকালৰ পানী ষ্ট'ৰ কৰি ৰাখিব পাৰে যাতে গৰমৰ ছিজনতো গাঁৱৰ মানুহে তাক ব্যৱহাৰ কৰিব পাৰে। তেওঁ ভাৰতীয় সেনাৰ বাবে সৌৰ শক্তিৰে পৰিচালিত এক বিশেষ প্ৰকাৰৰ টেণ্টো নিৰ্মাণ কৰি উলিয়াইছিল, যিয়ে দিনৰ ভাগৰ উষ্ণতাক ধৰি ৰাখিব পাৰে আৰু ৰাতি সেই উষ্ণতাৰে টেণ্টটোক গৰম কৰি ৰাখে, যিয়ে ভাৰতীয় সেনাক লাডাখৰ এক্সট্ৰিম কোল্ড টেম্পাৰেচাৰতো অপাৰেশ্যনবোৰ কেৰি আউট কৰিবলৈ সহায় কৰে। এনেধৰণৰ উদ্ভাৱনৰ বাবে তেওঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মান আৰু স্বীকৃতিও লাভ কৰিছে। 2024 চনৰ মাৰ্চ মাহত ৱাংচুকে লেহত 21 দিনৰ ক্লাইমেট ফাষ্ট অৰ্থাৎ অনশনৰ কাৰ্যসূচী হাতত লৈ লাডাখক 6 ছেডিউলৰ অন্তৰ্ভুক্ত কৰা আৰু লাডাখৰ পৰিৱেশ সুৰক্ষাৰ বাবে শক্তিশালী পদক্ষেপৰ দাবী জনাইছিল। তেওঁ সতৰ্ক কৰি দিছিল যে লাডাখৰ উচ্চ পৰ্বতীয়া অঞ্চলৰ যি সংবেদনশীল হিমালয়ৰ পৰিৱেশতন্ত্ৰ, সেয়া অত্যাধিক কনষ্ট্ৰাকশ্যন, মিলিটাৰীৰ সম্প্ৰসাৰণ আৰু অনিয়ন্ত্ৰিত পৰ্যটনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। কিন্তু 2025 চনৰ 24 ছেপ্টেম্বৰৰ হিংসাত্মক প্ৰতিবাদৰ পিছত পৰিস্থিতি সলনি হৈ গ'ল। ৱাংচুকক ৰাষ্ট্ৰীয় সুৰক্ষা আইন নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত আটক কৰা হ'ল। লগতে তেওঁৰ NGOৰ FCRA লাইচেন্স গৃহ মন্ত্ৰণালয়ে বাতিল কৰিলে। সুৰক্ষাৰ কাৰণ দেখুৱাই চৰকাৰে তেওঁক যোধপুৰ জেললৈ স্থানান্তৰো কৰিলে। তেওঁৰ গ্ৰেপ্তাৰে নাগৰিক স্বাধীনতা, প্ৰিভেণ্টিভ ডিটেনশ্যন, অপৰাধমূলক কাম কাজ কৰাৰ আগতে যেতিয়া এৰেষ্ট কৰে আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ সীমাৰ বিষয়ে যে কেতিয়ালৈ আমি তাক শান্তিপূৰ্ণ প্ৰতিবাদ বুলি ক'ব পাৰোঁ তাৰ বিষয়ে দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিলে। কাৰণ যদিও এই প্ৰতিবাদে এক হিংসাত্মক ৰূপ ল'লে, ইয়াৰ প্ৰতিনিধিসকলে সদায় শান্তিপূৰ্ণ প্ৰতিবাদৰে সমৰ্থন কৰি আহিছে। সেয়া লেহ এপেক্স বডিয়ে কওক, কাৰ্গিল ডেম'ক্ৰেটিক এলায়েন্সে কওক বা সোনম ৱাংচুকৰ কথাই কওক, যাৰ ফলত এই প্ৰতিবাদে গণতন্ত্ৰত মাত মতা আৰু প্ৰতিবাদ কৰাৰ স্বাধীনতাৰ বিষয়ে এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্থাপন কৰে। যিহেতু এই সমগ্ৰ ঘটনাৰ সৈতে নেশ্যনেল ছিকিউৰিটি এক্ট আৰু FCRA ফৰেইন কণ্ট্ৰিবিউশ্যন ৰেগুলেশ্যন এক্ট এই দুয়োখন আইন জড়িত হৈ আছে, চ' ইয়াৰ বিষয়ে আমি জানিব লাগিব। বিশেষকৈ APSC পৰীক্ষাৰ্থীসকলৰ বাবে ই ইম্পৰ্টেণ্ট হৈ পৰে। নেশ্যনেল ছিকিউৰিটি এক্ট ৰাষ্ট্ৰীয় সুৰক্ষা আইন 1980
এই আইনে চৰকাৰক যিকোনো ব্যক্তিক বিচাৰ নকৰাকৈ 12 মাহলৈ আটক কৰাৰ ক্ষমতা প্ৰদান কৰে যদি তেওঁলোকক ৰাষ্ট্ৰীয় সুৰক্ষা বা ৰাজহুৱা আইন শৃংখলাৰ বাবে এক ভাবুকি বুলি গণ্য কৰা হয় থ্ৰেট টু নেশ্যনেল সিকিউৰিটি এণ্ড পাব্লিক অৰ্ডাৰ এই আইনক ব্যৱহাৰ কৰা হয় প্ৰিভেন্টিভ ডিটেনশ্যনৰ বাবে অৰ্থাৎ সম্ভাৱ্য বিশৃংখলতাৰ সৃষ্টি হোৱাৰ আগতেই এই আইনৰ জৰিয়তে প্ৰতিবাদকাৰীসকলক আটক কৰিব পাৰে এক প্ৰকাৰৰ প্ৰতিৰোধী আইন কিন্তু সমালোচকসকলে যুক্তি দিয়ে যে এই আইন প্ৰায়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰী বা তাৰ লগত জড়িত প্ৰতিনিধিসকলৰ বিৰুদ্ধে প্ৰতিবাদ দমন কৰিবলৈ ব্যৱহাৰ কৰা হয় লাডাখত সোনম ৱাংচুক আৰু আন কেইবাজনো বিশিষ্ট লোকৰ বিৰুদ্ধে এই আইনৰ ব্যৱহাৰে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিলে যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ অৰ্থ কেৱল সীমান্ত সুৰক্ষিত কৰাই নেকি বৰ্ডাৰ সিকিউৰ কৰাই নেকি নে সীমান্তৰ ভিতৰত গণতান্ত্ৰিক স্বাধীনতা সুৰক্ষিত কৰাও ইয়াৰ উদ্দেশ্য নেক্সট ফৰেন কন্ট্ৰিবিউশন ৰেগুলেশ্যন এক্ট বিদেশী বৰঙণি নিয়ন্ত্ৰণ আইন 2010 এই আইনে ভাৰতত এনজিঅ' আৰু যিকোনো ব্যক্তিৰ বিদেশী বৰঙণি গ্ৰহণ আৰু তাৰ ব্যৱহাৰক নিয়ন্ত্ৰণ কৰে নিশ্চিত কৰে যাতে এনে ধনৰাশি দেশৰ ৰাজনীতিক প্ৰভাৱিত কৰিবলৈ বা নেশ্যনেল ইণ্টাৰেষ্ট দেশৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিৰুদ্ধে ইয়াক যাতে ব্যৱহাৰ কৰা নহয় 2024 চনত বিদেশী বৰঙণি লাভ কৰাৰ যিবোৰ প্ৰচিডিউৰছ থাকে পদ্ধতি থাকে তাৰ উলংঘনৰ আধাৰত হোম মিনিষ্ট্ৰীয়ে চেকমলৰ বিদেশৰ পৰা বৰঙণি লাভ কৰা লাইসেন্স ফৰেন কন্ট্ৰিবিউশন ৰেগুলেশ্যন এক্টৰ অধীনত বাতিল কৰিলে কেনসেল কৰিলে লাইসেন্স ইয়াৰ ফলত প্ৰতিষ্ঠানটোৱে বিদেশী ধন গ্ৰহণ কৰাৰ পৰা বঞ্চিত হ'ল যাৰ ফলত ইয়াৰ শিক্ষা আৰু অন্য প্ৰজেক্টবোৰো প্ৰভাৱিত হ'ল লাডাখত সোনম ৱাংচুকৰ প্ৰভাৱ কমোৱা আৰু আন প্ৰভাৱশালী ব্যক্তি যিয়ে লাডাখৰ পৰিৱেশ আৰু সংস্কৃতিৰ সুৰক্ষাক লৈ মাত মাতে তেওঁলোকৰ মাত বন্ধ কৰাৰ ই এক পৰোক্ষ প্ৰচেষ্টা বুলি বহুতে চৰকাৰক সমালোচনাও কৰিছে সোনম ৱাংচুকৰ গ্ৰেপ্তাৰে লাডাখ আন্দোলনৰ মূল দাবীৰ ওপৰত পুনৰ দৃষ্টি আকৰ্ষণ কৰিলে সেয়া আছিল 6 শেডিউলৰ অধীনত সাংবিধানিক সুৰক্ষা ভাৰতীয় সংবিধানে আৰ্টিকল 244(2) আৰু আৰ্টিকল 275(1)ৰ অধীনত 6 শেডিউলৰ ব্যৱস্থা ইন্ট্ৰোডিউস কৰিছিল 1949 চনত যিয়ে নৰ্থ ইষ্টৰ ৰাজ্য অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ বিভিন্ন জনজাতীয় অঞ্চলসমূহক ট্ৰাইবেল এৰিয়াবোৰক স্বায়ত্ত শাসনৰ সুবিধা প্ৰদান কৰে বহুতখিনি অটনমি লাভ কৰে এই অঞ্চলসমূহে 6 শেডিউলে অটনমাস ডিস্ট্ৰিক্ট কাউন্সিল স্বায়ত্তশাসিত জিলা পৰিষদ গঠনৰ অনুমতি দিয়ে যিয়ে সেই ট্ৰাইবেল অঞ্চলৰ ভূমি আৰু বনাঞ্চলক নিয়ন্ত্ৰণ কৰে আৰু তাৰ লগতে কালচাৰ অৰ্থাৎ সংস্কৃতিকো সুৰক্ষিত কৰি ৰাখে ইয়াৰ উপৰিও এগ্ৰিকালচাৰ মাটিৰ ব্যৱহাৰ মাটিৰ খাজানা গ্ৰাম্য প্ৰশাসন আৰু পৰম্পৰাগত ন্যায় ব্যৱস্থাৰ ওপৰত আইন প্ৰণয়ন কৰিব পাৰে they can make laws on these subjects 6 শেডিউলৰ এই পৰিকল্পনা কাৰ্যকৰী কৰা হৈছিল সংবিধান সভাৰ দ্বাৰা গঠিত বৰ্ডলৈ কমিটিৰ প্ৰতিবেদনৰ আধাৰত কিন্তু এনে ধৰণৰ স্বায়ত্ত শাসনৰ ক্ষমতা আৰু সাংবিধানিক সুৰক্ষাই কেতিয়াবা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আইনসমূহৰ সৈতেও সংঘাতৰ সৃষ্টি কৰিব পাৰে যেনেকৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আৰু লগতে বহু কেইখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আইনৰ প্ৰটকলৰ বাহিৰত গৈ কাজিৰঙাৰ সমীপৰ পাহাৰত অবৈধভাৱে ষ্টোন মাইনিঙৰ লাইসেন্স জাৰি কৰিছিল য'ত সুপ্ৰিম কোৰ্টেও হস্তক্ষেপ কৰি তাক অবৈধ বুলি ঘোষণা কৰি নিষেধাজ্ঞা জাৰি কৰিছিল যাৰ বিষয়ে আমি ইতিমধ্যে গভীৰভাৱে আলোচনা কৰি আহিছো আমাৰ এইটো ভিডিঅ'ত আপোনালোকে এবাৰ এই কেছ ষ্টাডিটো চাই ল'ব নাও বেক টু আৱাৰ টপিক এতিয়া লাডাখ প্ৰতিবাদৰো মূল দাবী যে লাডাখক 6 শেডিউলৰ অন্তৰ্ভুক্ত কৰিব লাগে কাৰণ জনসংখ্যাৰ ফালৰ পৰা যদি চাও ইয়াৰ 77% মানুহ কিন্তু ট্ৰাইবেল সো তেওঁলোকে বিচাৰে যে 6 শেডিউলৰ জৰিয়তে লাডাখৰ ভূমি আৰু চাকৰি বহিৰাগত লোকৰ পৰা যাতে সুৰক্ষিত হৈ থাকে তাৰ লগতে ইয়াৰ সাংস্কৃতিক আৰু ধৰ্মীয় পৰিচয়কো যাতে সংৰক্ষণ কৰা হয় কিন্তু আমি এটোও মনত ৰাখিব লাগিব যে 6 শেডিউলৰ সুবিধা আৰু প্ৰত্যাহ্বান প্ৰ'ছ এণ্ড কনছ দুয়োটা আছে নাও সুবিধাবোৰ যদি চাও প্ৰথমতে ই ডেফিনেটলি লাডাখৰ ভূমি আৰু প্ৰাকৃতিক সম্পদক সাংবিধানিক সুৰক্ষা প্ৰদান কৰিব নো ডাউট দ্বিতীয়তে যিবোৰ স্থানীয় গভৰ্নিং বডি হিল কাউন্সিলছ বা অটনমাস ডিস্ট্ৰিক্ট কাউন্সিলসমূহক বিভিন্ন বিষয়ত স্বায়ত্ত শাসনৰ ক্ষমতা প্ৰদান কৰিব তৃতীয়তে ইয়াৰ ভাষা আৰু ধৰ্মীয় বৈচিত্ৰতাৰ সংৰক্ষণত সহায় কৰিব ইয়াৰ উপৰিও অনিয়ন্ত্ৰিত ঔদ্যোগিকৰণ আৰু ভূমি হস্তান্তৰৰ দৰে কাৰ্যকলাপক ৰোধ কৰিব যিয়ে লাডাখৰ সংবেদনশীল পৰিৱেশক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব মুঠতে 6 শেডিউলে এটা বহনক্ষম আৰু স্থানীয় উন্নয়ন মডেলৰ প্ৰতিশ্ৰুতি দিয়ে য'ত প্ৰকৃতি আৰু পৰম্পৰাৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি লাডাখে নিজৰ চৰ্ত আৰু ইচ্ছা অনুযায়ী অঞ্চলটোৰ উন্নতিৰ হকে কাম কৰিব পাৰিব কিন্তু ইয়াৰ লগতে আহে কিছুমান প্ৰত্যাহ্বান কিছুমান চ্যালেঞ্জ যেনে স্বায়ত্ত শাসিত পৰিষদসমূহক
যদি 6 শিডিউলৰ জৰিয়তে অত্যাধিক ক্ষমতা প্ৰদান কৰা হয় তেতিয়াহ'লে লেফটেনেণ্ট গভৰ্ণৰ আৰু স্বায়ত্ত শাসিত পৰিষদসমূহৰ মাজত শাসন ব্যৱস্থাক লৈ সংঘাতৰ সৃষ্টি হ'ব পাৰে কাৰণ লাডাখ এখন কেন্দ্ৰীয় শাসিত অঞ্চল হয় 6 শিডিউলৰ অন্তৰ্ভুক্ত অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামৰ দৰে ই ৰাজ্য নহয় ইউনিয়ন টেৰিটৰি হয় আৰু যিহেতু লাডাখ এক সীমান্তৱৰ্তী অঞ্চল সো ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে যিবোৰ ইম্পৰ্টেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট যেনে পথ নিৰ্মাণ এয়াৰ ষ্ট্ৰিপ আৰু এয়াৰপৰ্ট নিৰ্মাণ ইত্যাদি তাত বাধা আহিব পাৰে পলম হ'ব পাৰে এই প্ৰজেক্টবোৰ কাৰণ লাডাখৰ অট'নমাছ কাউন্সিলে প্ৰজেক্টবোৰৰ পৰিকল্পনাক প্ৰথমে পৰীক্ষা নিৰীক্ষা কৰিহে অনুমতি প্ৰদান কৰিব ইয়াৰ উপৰিও যিহেতু স্বায়ত্ত শাসনৰ ব্যৱস্থা থাকিব সো যদি কোনোবা অনুপ্ৰৱেশকাৰী বা অপৰাধীও তেওঁলোকৰ মাজত আত্মগোপন কৰি থাকে যিকোনো ধৰণৰ হ'ব পাৰে পাকিস্তানী টেৰৰিষ্ট হ'ব পাৰে চাইনিজ জাসুস হ'ব পাৰে লাডাখৰ শান্তিপ্ৰিয় মানুহকো যদি তেওঁলোকে ইনফ্লুৱেঞ্চ কৰে দেশৰ বিৰুদ্ধে কাম কৰিবলৈ কাৰণ বৰ্ডাৰ এৰিয়া হয় সো তেওঁলোকক ধৰি ৰাষ্ট্ৰীয় ন্যায় ব্যৱস্থাৰ অধীনলৈ অনাত বহুতো আইনী প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব প্ৰচেছটো বহুত দীঘলীয়া হৈ যাব সো সেইটো এটা সমস্যা ইয়াৰ লগতে যদি তেওঁলোক স্বায়ত্ত শাসনৰ ব্যৱস্থাক দক্ষতাৰে ৰূপায়ণ কৰাত ব্যৰ্থ হয় বা পালন কৰিব নোৱাৰে এডমিনিষ্ট্ৰেটিভ ইনএফিচিয়েন্সি যদি দেখা দিয়ে কাৰণ ইতিমধ্যে আমি নৰ্থ ইষ্টৰ ক্ষেত্ৰত তেনেকুৱা উদাহৰণ পাইছোঁ যেনেকৈ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে কাজিৰঙাৰ দৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সমীপত ষ্ট'ন মাইনিঙৰ লাইচেন্স জাৰি কৰিছিল 6 শিডিউলে প্ৰদান কৰা ক্ষমতাৰ সীমা অতিক্ৰম কৰি দিছিল সো তেতিয়াহ'লে লাডাখৰ শাসন ব্যৱস্থা এনেকুৱা ধৰণৰ হ'ব লাগিব যিয়ে স্থানীয় স্বায়ত্ত শাসন আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ মাজত ভাৰসাম্য বজাই ৰাখিব পাৰে এটা হাইব্ৰিড মডেল কাৰণ ৰাষ্ট্ৰীয় সুৰক্ষাৰ দৃষ্টিকোণেৰে যদি আমি চাওঁ লাডাখৰ ইম্পৰ্টেন্স আটাইতকৈ বেছি কাৰণ লাডাখৰ আকছাই চীন অঞ্চল চাইনাই অবৈধভাৱে দখল কৰি আছে আৰু গিলগিট বাল্টিস্তান অঞ্চল পাকিস্তানে অবৈধভাৱে দখল কৰি আছে আৰু দুয়োখন দেশেই আমাৰ দেশৰ উন্নতি হোৱাটো কেতিয়াও নিবিচাৰে আফগানিস্তানৰ লগতো ইণ্ডিয়াই বৰ্ডাৰ শ্বেয়াৰ কৰে ৱাখান কৰিডৰৰ কাষেৰে কিন্তু ইয়াতো পাকিস্তানে অবৈধভাৱে দখল কৰি আছে লাডাখতেই আছে গলৱান ভেলী গলৱান উপত্যকা য'ত 2020 চনত ভাৰত আৰু চীনৰ সেনাৰ মাজত আক্ৰমণাত্মক হতাহতিৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল য'ত দুয়ো পক্ষৰে কেইবাজনো সেনা নিহত হৈছিল ভাৰতৰ 20 জন সেনা শ্বহীদ হৈছিল চাইনাই তেওঁলোকৰ ৰিয়েল নাম্বাৰ কেতিয়াও নুলিয়ালে ইয়াতে আছে চিয়াচেন গ্লেচিয়াৰ পৃথিৱীৰ উচ্চতম যুদ্ধক্ষেত্ৰ হাইয়েষ্ট বেটেলফিল্ড যাক দখল কৰাৰ উদ্দেশ্যেৰে পাকিস্তানে 1984 চনত ভাৰতীয় সেনাক আক্ৰমণো কৰিছিল পিছত ইণ্ডিয়াই অপাৰেশ্যন মেঘদূত লঞ্চ কৰিলে পাকিস্তানৰ বিৰুদ্ধে আৰু পাকিস্তানৰ সেনাক তাৰ পৰা খেদি পঠিয়ালে আৰু লাডাখতে আছে দৌলত বেগ অল্ডি হিমালয়ৰ কাৰাকোৰাম পৰ্বতমালাৰ মাজ ভাগত অৱস্থিত ভাৰতৰ এটা ইম্পৰ্টেন্ট মিলিটাৰী বেছ 2013 চনত ইয়াতেই ইণ্ডিয়া আৰু চাইনাৰ মিলিটাৰীৰ মাজত আন্তঃৰাষ্ট্ৰীয় সীমাক লৈ তৰ্ক বিতৰ্কৰ সৃষ্টি হৈছিল যেটো ঘটনা ডেপচাং ষ্টেণ্ড অফ নামেৰে বিখ্যাত সো বৰ্ডাৰ অঞ্চলত সেনা আৰু সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা অঞ্চলত কন্টিনিউ সাৰ্ভেইলেন্স কৰি থকা পেট্ৰলিং কৰি থকা তৎক্ষণাত যাতে মিলিটাৰীয়ে একচন ল'ব পাৰে চাইনাৰ যিবোৰ কৌশল তাৰ যাতে ইণ্ডিয়াৰ প্ৰতিউত্তৰ তৎক্ষণাত দিব পাৰে সো এই সকলোবোৰ কাৰণৰ বাবে লাডাখৰ ইম্পৰ্টেন্স বহুত বেছি সো ইয়াত কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ ৰাখিব বিচৰাৰো এটা যুক্তি নিশ্চয় আছে আৰু পৰিৱেশৰ ফালৰ পৰা যদি চাও লাডাখ এখন শীতল মৰুভূমি কোল্ড ডেজাৰ্ট য'ত বছৰি 100 মিলিমিটাৰতকৈও কম বৰষুণ হয় সো পানীৰ বাবে তেওঁলোকে মেইনলি গ্লেচিয়াৰৰ ওপৰতে নিৰ্ভৰশীল সমগ্ৰ পৃথিৱীৰ গ্লেচিয়াৰ্ছবোৰ যিটো হাৰত যিটো ৰেটত গলি আছে তাৰ তুলনাত লাডাখৰ গ্লেচিয়াৰ্ছবোৰ তাতকে দুগুণ বেছি ৰেটত গলি আছে ইয়াৰ ফলত লাডাখত পানীৰ নাটনিটো হ'বই তাৰ লগতে তলৰ অঞ্চল বা ৰাজ্যসমূহতো বানপানীৰ আশংকা আৰু বৃদ্ধি পাব ইতিমধ্যে আমি পাঞ্জাব হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত ৰিসেন্টলি কেনেকুৱা বিধ্বংসী বানপানী আহিছে আমি দেখিছো য'ত বহু লোকে জীৱন আৰু সম্পত্তি হেৰুৱাব লগা হ'ল সো লাডাখৰ গ্লেচিয়াৰ্ছবোৰ যে দুইগুণ বেছি স্পিডত গলি আছে ইয়াৰ কাৰণ হ'ল অনিয়ন্ত্ৰিত পৰ্যটন আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ আৰু ইয়াৰ লগতে অঞ্চলটোত বৃদ্ধি পোৱা সামৰিক বাহিনীৰ উপস্থিতি কিন্তু সেইটো নকৰিলেও নহয় আমি তাত সামৰিক বাহিনীৰ উপস্থিতি কম কৰিব নোৱাৰো লাডাখৰ এই সংবেদনশীল পৰিৱেশ তন্ত্ৰ আৰু ইয়াৰ লগত জড়িত স্থানীয় লোকৰ পৰম্পৰা ইত্যাদিক সংৰক্ষণ কৰাৰ দাবীত সোনম ৱাংচুকে এটা আন্দোলনো আৰম্ভ কৰিছিল সেয়া আছিল কাৰ্বন নিউট্ৰেল লাডাখ যাতে ইয়াৰ শাসন ব্যৱস্থাৰ আইন কানুনবোৰ ইয়াৰ জলবায়ুকো ধ্যানত ৰাখি ইমপ্লিমেন্ট কৰা হয় ৰূপায়ণ কৰা হয় নাও বৰ্তমানৰ পৰিস্থিতি কি সোনম ৱাংচুকক এৰেষ্ট কৰি যোধপুৰ জেললৈ স্থানান্তৰিত কৰাৰ পিছত তেখেতৰ পত্নীয়ে উচ্চতম ন্যায়ালয়ত এখন পেটিশন দাখিল কৰিলে য'ত তেওঁ সোনম ৱাংচুকৰ এৰেষ্ট সম্পূৰ্ণৰূপে বেআইনী আৰু ৰাজনৈতিক বুলি অভিহিত কৰিলে আৰু কোনবোৰ অপৰাধৰ বাবে এৰেষ্ট কৰা হ'ল বুলি
প্ৰশ্ন উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰক চ্যালেঞ্জ কৰিলে যাৰ ফলত সুপ্ৰিম কোৰ্টেও কেন্দ্ৰীয় চৰকাৰৰ বাবে এখন নোটিছ জাৰি কৰিলে কিন্তু কেৱল নোটিছহে জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰক অৰ্ডাৰ দিয়া নাই এতিয়ালৈ যিবোৰ লোকেল গ্ৰুপছ আছিল লেহ এপেক্স বডি আৰু কাৰ্গিল ডেমক্ৰেটিক এলায়েন্স তেওঁলোকেও চৰকাৰৰ লগত কোনো ধৰণৰ আলোচনা মিটিং ইত্যাদিৰ পৰা বিৰত থকাৰ সিদ্ধান্ত ল'লে যেতিয়ালৈ এৰেষ্ট কৰা সকলক চৰকাৰে মুকলি কৰি নিদিয়ে 24 ছেপ্টেম্বৰৰ হিংসাত্মক ঘটনাৰ এছডিএম লেভেলত আনুষ্ঠানিক তদন্তৰ আদেশ দিলে চৰকাৰে কিন্তু নাগৰিক সংস্থাবোৰে দাবী জনাই আছে যে চৰকাৰী তদন্ত নহয় ন্যায়িক তদন্তহে কৰিব লাগে ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰেও সীমান্ত সুৰক্ষাত স্থানীয় লোকক জড়িত ৰাখিবলৈ এটা বিশেষ প্ৰতিৰক্ষা বাহিনী বৰ্ডাৰ উইং হোম গাৰ্ডছক পুনৰ কাৰ্যকৰী কৰাৰ বাবে প্লেনিং কৰি আছে যাতে স্থানীয় লোকসকলে ইয়াত অংশগ্ৰহণ কৰে সো ইমানেই আছিলে আজিৰ ভিডিঅ'ত আশা কৰিছোঁ আপোনালোকে এই সমগ্ৰ বিষয়বস্তুৰ সন্দৰ্ভত বহুখিনি কথা জানিলে আৰু যিহেতু এইটো এটা অনগোয়িং ইস্যু হয় সো ইয়াৰ ৰিলেটেড যদি কিবা মেজৰ আপডেট আহে দেন ডেফিনেটলি আমি তাৰ ওপৰত ভিডিঅ' লেকচাৰ্ছবোৰ আনি থাকিম আৰু যোৱাৰ আগতে আপোনালোকৰ বাবে এটা কুৱেশ্যন আছিলে দ্য পাছনি পোৰ্ট ৰিচেণ্টলি চিন ইন দ্য নিউজ ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি কোনখন কাণ্ট্ৰিত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব বা ইয়াক কুইজ হিচাপে এটেম্প কৰিব পাৰে আমাৰ টেলিগ্ৰাম চেনেলত সো ভিডিঅ'বোৰৰ নটিফিকেশ্যন আৰু ক্লাছৰ পিডিএফৰ বাবে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব এই কিউআৰ কোডটো স্কেন কৰি বা ভিডিঅ' ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি সো থেংক ইউ এভৰিৱান জয় আই অসম জয় হিন্দ